শিক্ষাৰ্থীসকল তোমালোকক মই মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ প্ৰথম অধ্যায়ৰ ওপৰত। অৰ্থনৈতিক ভূগোলৰ আজি পাঠত আলোচনা কৰিম তোমালোকৰ লগত সম্পদৰ বিষয়ে। সম্পদৰ অৰ্থ, সম্পদৰ গুৰুত্ব আৰু সম্পদৰ শ্ৰেণী বিভাজনৰ বিষয়ে। আহাচোন আমি পাঠটি আৰম্ভ কৰো। সম্পদ বুলিলে কি বুঝে? মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয়। পৃথিৱীৰ বুকুত বিভিন্ন ধৰণৰ পদাৰ্থ থাকে, বিভিন্ন ধৰণৰ দ্ৰব্য থাকে, যিবিলাক বস্তু আমাৰ জীৱন ধাৰণৰ কাৰণে অতি প্ৰয়োজন, যিবোৰ নহলে আমি জীয়াই থাকিব নোৱাৰো, এই সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয়। পৃথিৱীৰ বুকুত বায়ু থাকে, পানী থাকে, সৌৰ শক্তি, মাটি, উদ্ভিদ, খনিজ পদাৰ্থ, এই সকলোবোৰেই মানুহৰ বাবে লাগতিয়াল আৰু সেই কাৰণে এই সকলোবোৰ সম্পদ। কিন্তু শিক্ষাৰ্থীসকল এটা কথা জানি থোৱা যে প্ৰকৃতিত উপলব্ধ সকলোবোৰ বস্তুৱেই কিন্তু সম্পদ নহয়। এইবোৰ সম্পদলৈ পৰিৱৰ্তন কৰিবলৈ মানুহে নিজৰ বিদ্যা, বুদ্ধি, কৌশল, শক্তি এইবিলাক প্ৰয়োগ কৰিবলগীয়া হয়। অৰ্থাৎ পৃথিৱীৰ প্ৰকৃতিত উপলব্ধ সকলোবিলাক বস্তুৱে আমি প্ৰত্যক্ষভাৱে আমি নিজৰ ব্যৱহাৰৰ কাৰণে ল'ব নোৱাৰো। এইবিলাক কিছুমান আমি প্ৰত্যক্ষভাৱে ল'ব পাৰো আৰু কিছুমানক আমি নিজৰ প্ৰয়োজন অনুসৰি তৈয়াৰ কৰি ল'বলগীয়া হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি লোৱা যে সম্পদ বুলিলে কি বুজায়। মানুহৰ জীৱন ধাৰণৰ কাৰণে যিবোৰ বস্তু আমাক প্ৰয়োজন হয়, এই সকলোবোৰ বস্তুৱেই সম্পদ বুলি কোৱা হয়। সম্পদৰ কিছুমান বৈশিষ্ট্য বা গুণ থকা উচিত আৰু সেই বৈশিষ্ট্য বা গুণবিলাক থাকিলেহে কোনো এটা দ্ৰব্য সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে বা তাক আমি সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰিম। অৰ্থনীতিবিদ ডিমাৰমানৰ মতে সম্পদ হ'বলৈ কিন্তু বস্তু এটাৰ কাৰ্যকাৰিতা, ফাংচনেলিটি আৰু উপকাৰিতা, ইউটিলিটি, এই দুটা গুণ থাকিব লাগিব। আৰু এই দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু মানুহৰ আৰ্থ সামাজিক উৎকৰ্ষ সাধন হৈছে। এই যে কাৰ্যকাৰিতা আৰু উপকাৰিতা, এই গুণ দুটানো কি? মানে প্ৰকৃতিত থকা বস্তু এটাৰ তাৰ নিজা কাম কৰিব পৰা এক শক্তি থাকিব লাগিব, এটা গুণ থাকিব লাগিব। তেতিয়া সেই সম্পদটোৰ কাৰ্যকাৰিতা গুণ থকা বুলি ক'ব পাৰি। আনহাতে কোনো এটা দ্ৰব্য উপকাৰী হ'ব লাগিব, মানৱ সমাজৰ কাৰণে, মানৱ জীৱনৰ কাৰণে উপকাৰী হ'ব লাগিব। অৰ্থাৎ সম্পদটোৰ বা দ্ৰব্যটোৰ উপকাৰিতা গুণ থাকিব লাগিব। এইদৰে কোনো এটা বস্তুৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিলে প্ৰকৃতিত উপলব্ধ সেই পদাৰ্থ বা দ্ৰব্যটো সম্পদ বুলি ক'ব পাৰি। সম্পদৰ সৃষ্টি কেনেকৈ হয়? প্ৰকৃতিত থকা সকলোবোৰ বস্তুটো আমি সম্পদ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো। কিছুমান পদাৰ্থ আমি সম্পদলৈ ৰূপান্তৰিত কৰিব লাগিব, অৰ্থাৎ সম্পদ এটা সৃষ্টি কৰিব লাগিব, সম্পদ এটা বনাই ল'ব লাগিব। কেনেকৈ সৃষ্টি হয়? সম্পদ সৃষ্টি হ'বৰ কাৰণে প্ৰকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়া হ'ব লাগিব। অৰ্থাৎ প্ৰকৃতিত থকা বস্তু এটা আমাৰ মানুহৰ বা মানৱ জাতিৰ কামত অহা হ'ব লাগিব আৰু সেই বস্তুটো যদি সমাজখনে গ্ৰহণ কৰে, সম্পদ হিচাপে গ্ৰহণ কৰে, তেতিয়া সেই পদাৰ্থটো বা দ্ৰব্যটো প্ৰযুক্তিৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় অনুসাৰে সৃষ্টি কৰি ল'ব লাগিব আৰু এইদৰে একো সম্পদৰ সৃষ্টি হয়। অৰ্থাৎ প্ৰকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো সম্পদৰ সৃষ্টি হয়। এতিয়া শিক্ষাৰ্থীসকল আহা আমি চাওঁ মানুহ সম্পদৰ লগত কিদৰে জড়িত হৈ থাকে। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত হৈ থাকে। সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে। উৎপাদক মানে প্ৰডিউচাৰ, সম্পদৰ প্ৰডিউচাৰ হিচাপে আৰু সম্পদৰ কনজিউমাৰ হিচাপে। কেনেকৈ উৎপাদক?
মানুহৰ প্ৰয়োজনীয় বহুতো সম্পদ প্ৰকৃতিয়ে যোগান ধৰে যদিও ইয়াৰ বেছিভাগেই মানুহে নিজৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয় আৰু এইদৰে মানুহ সম্পদৰ উৎপাদক আনহাতে উপভোক্তা কিদৰে আমি কেনেকৈ কনজিউম কৰো কেনেকৈ কনজিউমাৰ হিচাপে আমি কাম কৰো প্ৰকৃতিত থকা সম্পদসমূহ মানৱ জীৱনৰ বাবে প্ৰয়োজন হোৱা হেতুকে এইবোৰ আমি গ্ৰহণ কৰো আৰু উপভোগ কৰো এইদৰে মানুহ সম্পদৰ উপভোগ শিক্ষাৰ্থীসকল তোমালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে প্ৰকৃতিত তিনি ধৰণৰ সামগ্ৰী থাকে এই তিনি ধৰণৰ সামগ্ৰী হৈছে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী প্ৰতিৰোধক আৰু সম্পদ এই সামগ্ৰীসমূহনো কি চাওঁ আহা নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী প্ৰকৃতিত থকা দ্ৰব্যবোৰ যিবোৰে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে উপকাৰো নকৰে আৰু অপকাৰো নকৰে যেনে মানুহে যেতিয়ালৈকে কয়লা বা খনিজ তেলক শক্তি উৎপাদনৰ উৎস হিচাপে নাজানিছিল তেতিয়ালৈকে এইবোৰ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী আছিল অৰ্থাৎ কয়লা বা খনিজ তেল প্ৰকৃতিত আছে কিন্তু মানুহৰ জ্ঞানৰ পৰিসৰ ইমান নাছিল এই সময়ত যে এইবোৰ আমি শক্তি উৎপাদনৰ উৎস হিচাপে ব্যৱহাৰ কৰিম বুলি আমি জনা নাছিলো গতিকে তেতিয়া আমাৰ এই বস্তুবিলাক কোনো কামৰ নাছিল কিন্তু যেতিয়া মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ল মানুহৰ বিদ্যা বুদ্ধি হ'ল আৰু যেতিয়া গম পালে যে কয়লা বা খনিজ তেলৰ পৰা আমি ইন্ধন পাব পাৰো শক্তি হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰো এতিয়া কয়লা বা খনিজ তেল সম্পদলৈ ৰূপান্তৰিত হ'ল অৰ্থাৎ প্ৰথমতে এইবোৰ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী আছিল এইবোৰে আমাৰ কোনো উপকাৰো সাধন কৰা নাছিল আৰু অপকাৰো সাধন কৰা নাছিল এতিয়া প্ৰতিৰোধকনো কি চাওঁ যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলে বা ৰেজিষ্টেন্স বুলি কোৱা হয় যেনে অনুৰ্বৰ মাটি বানপানী জৰ্জৰিত অঞ্চল অনুৰ্বৰ মাটি কেনেকৈ প্ৰতিৰোধক অনুৰ্বৰ মাটিত যদি আমি কোনো শস্য উৎপাদন কৰিবৰ কাৰণে ব্যৱহাৰ কৰো তেতিয়া আমাৰ পৰিশ্ৰম তথা অৰ্থৰ হানি হ'ব এইবিলাকে আমাৰ কোনো কাম নকৰে অৰ্থাৎ আমাৰ অপকাৰ সাধন কৰিছে কাৰণ আমাৰ শ্ৰম নষ্ট হৈছে তথা অৰ্থৰো নষ্ট হৈছে গতিকে অনুৰ্বৰ মাটি হৈছে প্ৰতিৰোধক অনুৰ্বৰ মাটিত যেহেতু উৎপাদন কৰিব পৰা শক্তি নাথাকে উৰ্বৰা শক্তি নাথাকে এনেকুৱা মাটি অনুৰ্বৰ মাটি বুলি কোৱা হয় আনহাতে বানপানী জৰ্জৰিত অঞ্চল প্ৰত্যেক বছৰে যেতিয়া বানপানী আহে বানপানী আমাৰ বহুতো হানি কৰে জীৱকুলৰ ধ্বংস কৰে সম্পত্তিৰ নাশ কৰে গতিকে বানপানী জৰ্জৰিত অঞ্চল এটা প্ৰতিৰোধক বানপানী এক প্ৰতিৰোধক কাৰণ ই অপকাৰহে সাধন কৰে আনহাতে সম্পদ বুলিলে মানৱ জাতিৰ বাবে প্ৰয়োজনীয় প্ৰকৃতিৰ বুকুত থকা সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয় যেনে বায়ু পানী সৌৰশক্তি মাটি ইত্যাদি এইদৰে প্ৰকৃতিত তিনি ধৰণৰ সামগ্ৰী পোৱা যায় নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী প্ৰতিৰোধক আৰু সম্পদ সম্পদৰ এক পৰিৱৰ্তনশীল ধৰ্ম আছে আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে মানৱ কল্যাণৰ বাবে অতি উপযোগী হ'ব পাৰে অলপ আগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৈ উঠিলো যে কয়লা আৰু খনিজ তেল প্ৰথমতে নিষ্ক্ৰিয় সামগ্ৰী বা নিৰপেক্ষ সামগ্ৰী আছিল অৰ্থাৎ এটা সময়ত এইবোৰ আমাৰ ব্যৱহাৰ কৰা হোৱা নাছিল কিন্তু ভৱিষ্যতলৈ এইবোৰ সামগ্ৰীয়ে মানৱ কল্যাণৰ বাবে অতি উপযোগী হিচাপে গ্ৰহণ কৰা হ'ল মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ সুচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে উদাহৰণস্বৰূপে পশ্চিম বংগত সঘনে বানপানী সৃষ্টি কৰা দামোদৰ নদীৰ কথাকে ক'ব পাৰি পশ্চিম বংগ ৰাজ্যত দামোদৰ নদীত সঘনে বানপানী সৃষ্টি হয় আৰু এই বানপানী নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক এক প্ৰতিৰোধক হিচাপে গণ্য কৰা হৈছিল আকৌ আজি উপকাৰী বুলি গণ্য হোৱা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী
বা প্ৰতিৰোধক বা নিষ্ক্ৰিয় সামগ্ৰীলৈও ৰূপান্তৰিত হ'ব পাৰে অৰ্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে আৰু এইদৰে হৈছে সম্পদৰ পৰিৱৰ্তনশীল ধৰ্ম গতিকে ছাত্ৰ ছাত্ৰীসকল সম্পদৰ বৰ্তমানলৈ আমি তিনিটা বৈশিষ্ট্য পালো এইকেইটা হৈছে কাৰ্যকাৰিতা উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা এতিয়া আহা সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্যসমূহ চাই লওঁ সততে আমাৰ এটা কনফিউজন হয় বা আমাৰ মনত এটা সন্দেহ হয় যে সম্পদ আৰু সম্পত্তি একে নেকি নহয় ছাত্ৰ ছাত্ৰীসকল সম্পদ আৰু সম্পত্তিৰ মাজত যথেষ্ট পাৰ্থক্য আছে এই পাৰ্থক্যসমূহ তোমালোকক মই দি দিছো এইটো তোমালোকে চাই লোৱাচোন এইফালে সম্পদ লিখিছো আৰু এইফালে হৈছে সম্পত্তি সম্পদ হ'ল প্ৰকৃতিত উপলব্ধ বিনিময় মূল্য নথকা ব্যৱহাৰৰ উপযোগী সকলো সামগ্ৰীকেই সম্পদ বুলি কোৱা হয় অৰ্থাৎ সম্পদৰ বিনিময় মূল্য নাই আনহাতে ব্যৱহাৰ উপযোগী বিনিময় মূল্য থকা সকলোবোৰ বস্তুই হৈছে সম্পত্তি সম্পদৰ যোগান অসীম হ'ব পাৰে আৰু সীমিতও হ'ব পাৰে কিন্তু সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত কম পৰিমাণৰ থাকে সম্পত্তি সম্পদৰ বিনিময় মূল্য নাই বাবে হস্তান্তৰ কৰিব নোৱাৰি আনহাতে সম্পত্তিসমূহ মূল্যৰ বিনিময়ত এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি সম্পদৰ জৰিয়তে সদায় মানৱ জাতিৰ কল্যাণহে সাধন হয় কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰো হ'ব পাৰে আৰু অপকাৰো হ'ব পাৰে সকলোবোৰ সম্পদ কিন্তু সম্পত্তি নহয় কিন্তু সকলোবোৰ সম্পত্তিয়ে হৈছে সম্পদ এইকেইটাই হৈছে সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্য এতিয়া আহা সম্পদৰ শ্ৰেণী বিভাজনৰ বিষয়ে আমি আলোচনা কৰো সম্পদক বিভিন্ন ধৰণে শ্ৰেণী বিভক্ত কৰিব পাৰি ইয়াতে চাৰিটা ভিত্তি দিয়া হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি গঠন অনুসৰি উপলব্ধ তথা স্থায়িত্ব অনুসৰি আৰু মালিকী স্বত্ব অনুসৰি সম্পদক কেনেকৈনো শ্ৰেণী বিভক্ত কৰিব পাৰি সৃষ্টি প্ৰক্ৰিয়া অনুসৰি তাৰমানে কেনেকৈ গঠন হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি সম্পদক প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ হিচাপে শ্ৰেণী বিভক্ত কৰিব পাৰি আনহাতে গঠন অনুসৰি সম্পদক জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ হিচাপে শ্ৰেণী বিভক্ত কৰিব পাৰি উপলব্ধ আৰু স্থায়িত্ব অনুসৰি নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ হিচাপে শ্ৰেণী বিভক্ত কৰিব পাৰি আনহাতে মালিকী স্বত্ব অনুসৰি ব্যক্তিগত সম্পদ জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ এইদৰে শ্ৰেণী বিভক্ত কৰিব পাৰি যদিও সম্পদসমূহক বেলেগ বেলেগ ধৰণে বিভক্ত কৰা হৈছে তথাপিও বিভাজনৰ তালিকাত বহুতো সম্পদ কিন্তু ওপৰা ওপৰিকৈ থকা দেখা যায় উদাহৰণস্বৰূপে উদ্ভিদ এটা প্ৰাকৃতিক সম্পদ ই এক জীৱীয় সম্পদ ই এক নৱীকৰণযোগ্য সম্পদ আকৌ ই এক ব্যক্তিগত সম্পদ বা জাতীয় সম্পদো হ'ব পাৰে ঠিক তেনেদৰে সোণ এক প্ৰাকৃতিক সম্পদ ইয়াৰ লগতে এক অজীৱীয় সম্পদ বা অজৈৱিক সম্পদ ইয়াৰ উপৰি সোণক অনৱীকৰণযোগ্য সম্পদতো পেলাব পাৰি আৰু আনহাতে ই ব্যক্তিগত বা জাতীয় সম্পদো হয় গতিকে যেতিয়া আমাক সম্পদৰ শ্ৰেণী বিভক্ত কৰিব দিয়ে শ্ৰেণী বিভাজন কৰিব দিয়ে তেতিয়া আমি এই ভিত্তিবিলাক কৈ ল'ব লাগিব এতিয়া আমি প্ৰত্যেকবিধ সম্পদৰ বিষয়ে কিছু কথা আলোচনা কৰো আহা সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি সম্পদক সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি তিনিটা ভাগত বিভক্ত কৰিব পাৰি প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ আনহাতে মানৱ সম্পদ প্ৰাকৃতিক সম্পদনো কি সূৰ্যৰ ৰশ্মি বায়ু পানী পলস প্ৰাণী উদ্ভিদ খনিজ পদাৰ্থ নদ নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় আৰু এই সম্পদসমূহ গোটা জুলীয়া তথা ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায় এইবোৰ হৈছে প্ৰাকৃতিক সম্পদ গোটা পদাৰ্থ হিচাপে পোৱা যায় জুলীয়া পদাৰ্থ হিচাপে পোৱা যায় আৰু
গেছীয় পদাৰ্থ হিচাপে পোৱা যায়, ধাতৱীয় পদাৰ্থ হিচাপে বা অধাতৱীয় পদাৰ্থ হিচাপে পোৱা যায়। আনহাতে মানৱ সৃষ্ট সম্পদ কি? প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়ে প্ৰয়োজন অনুসৰি বিভিন্ন প্ৰযুক্তিৰে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। এই চিত্ৰখনলৈ মন কৰা ছাত্ৰ ছাত্ৰীসকল, ৰাবাৰ প্ৰাকৃতিকভাৱে পোৱা যায়, কিন্তু ৰাবাৰৰ পৰা মানুহে ৰবৰৰ টায়াৰ সৃষ্টি কৰিব লগা হয়। অৰ্থাৎ ৰাবাৰ হৈছে প্ৰাকৃতিক সম্পদ আৰু টায়াৰ হৈছে মানৱ সৃষ্ট সম্পদ। ঠিক তেনেদৰে কাঠৰ পৰা, কাঠ যেতিয়া প্ৰাকৃতিক সম্পদ আৰু কাঠৰ পৰা যেতিয়া ডাইনিং টেবুলখন বা চকী মেজ সৃষ্টি কৰি ললো, তেতিয়া সেইটো মানৱ সৃষ্ট সম্পদলৈ ৰূপান্তৰ হৈ যাব। ঠিক তেনেদৰে মেটেলৰ পৰা এখন চামুচ তৈয়াৰ হ'ল, বালিৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ হ'ল। ঠিক তেনেকৈ প্ৰকৃতিত পোৱা কিছুমান পদাৰ্থ বা সম্পদ আমি আমাৰ প্ৰয়োজন অনুসৰি মানৱ সৃষ্ট সম্পদলৈ ৰূপান্তৰিত কৰি লওঁ। আকৌ চোৱা, মানৱ সম্পদ মানে কি? প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। মানুহৰ এনেবোৰ গুণ থকাৰ বাবে মানুহক সম্পদত অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে। গঠন অনুসৰি সম্পদক দুটা ভাগত বিভক্ত কৰিব পাৰি, জীৱীয় সম্পদ তথা অজীৱীয় সম্পদ। প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ সম্পদৰ জীৱ থাকে, যিবোৰ সম্পদৰ প্ৰাণ থাকে, এইবোৰক জীৱীয় সম্পদ বা বায়টিক ৰিচোৰ্স বুলি কোৱা হয়। এইবোৰ হৈছে জীৱীয় সম্পদ। আনহাতে অজীৱীয় সম্পদ হৈছে যিবোৰ সম্পদ নিৰ্জীৱ বা জীৱ নাথাকে বা প্ৰাণ নাথাকে, সেইবোৰক অজীৱীয় সম্পদ বা এই বায়টিক ৰিচোৰ্স বুলি কোৱা হয়। মন কৰিবলগীয়া কথা যে উৎপত্তিৰ দিশৰ পৰা বহুতো অজীৱীয় পদাৰ্থ যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি সম্পদসমূহ কিন্তু জীৱীয় মূলৰ। অৰ্থাৎ কয়লা জীৱৰ পৰা সৃষ্টি হৈছে, খনিজ তেল জীৱৰ পৰা সৃষ্টি হৈছে আৰু প্ৰাকৃতিক গেছো জীৱৰ পৰা সৃষ্টি হৈছে। আনহাতে উপলব্ধ আৰু স্থায়িত্ব অনুসৰি সম্পদক দুটা ভাগত বিভক্ত কৰিব পাৰি, নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃ পূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বা ৰিনিউৱেবল ৰিচোৰ্স বুলি কোৱা হয়। অৰ্থাৎ এইবোৰ ব্যৱহাৰ কৰিলে আমি আকৌ পুনৰাই পাব পাৰো। এইবোৰ ব্যৱহাৰ কৰিলে শেষ হৈ নাযায়। পুনঃ পূৰ্ণীকৃত প্ৰক্ৰিয়া মানে আমি বাৰে বাৰে ইয়াক ব্যৱহাৰ কৰি থাকিব পাৰো, বাৰে বাৰে ইয়াক সৃষ্টি কৰি থাকিব পাৰি। তেনেবোৰক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে সৌৰ শক্তি, বায়ু, পানী, মাটি, মানুহ, শস্য ইত্যাদি। অনৱীকৰণযোগ্য সম্পদ হ'ল যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে শেষ হৈ যায়, তেনে সম্পদক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃ সৃষ্টিহীন সম্পদ বা নন ৰিনিউৱেবল ৰিচোৰ্স বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ সম্পদ আমি এবাৰ ব্যৱহাৰ কৰিলে তাক পুনৰাই পাবলৈ বহু হেজাৰ বছৰৰ প্ৰয়োজন হয়। অৰ্থাৎ ইয়াক সততে বা সহজে সৃষ্টি কৰিব নোৱাৰি আৰু ই শেষ হৈ যায়, তেনেকুৱা সম্পদসমূহক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। এই চিত্ৰটোলৈ মন কৰা ছাত্ৰ ছাত্ৰীসকল, ৰিনিউৱেবল এনাৰ্জি বা নৱীকৰণযোগ্য সম্পদ আৰু নন ৰিনিউৱেবল এনাৰ্জি অৰ্থাৎ অনৱীকৰণযোগ্য সম্পদ। সৌৰ শক্তি, বতাহ, পানী, জোৱাৰ ভাটা, মাটি, পানী ইত্যাদি হৈছে ৰিনিউৱেবল এনাৰ্জি অৰ নৱীকৰণযোগ্য সম্পদ। আনহাতে অনৱীকৰণযোগ্য সম্পদসমূহ হৈছে তেল, কয়লা, প্ৰাকৃতিক গেছ, কিছুমান মেটেল ইত্যাদি। বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ, ধাতৱীয় খনিজ পদাৰ্থ তথা অধাতৱীয় খনিজ পদাৰ্থসমূহ অনৱীকৰণযোগ্য সম্পদ। মালিকী স্বত্ব অনুসৰি সম্পদক আকৌ তিনিটা ভাগত ভাগ কৰিব পাৰি, ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। ব্যক্তিগত সম্পদ কোনবোৰ?
মানুহৰ নিজা দখলত বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু মানুহৰ নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা ইত্যাদি ব্যক্তিগত সম্পদ বুলি কোৱা হয়। প্ৰত্যেকজন মানুহৰ অন্তৰত বা প্ৰত্যেকজন মানুহৰ গাত থকা যিবোৰ ভাল চৰিত্ৰ আছে বা গুণ আছে এইবিলাককে ব্যক্তিগত সম্পদ বুলি কোৱা হয়। তদুপৰি আমাৰ নিজৰ অধিকাৰত থকা মাটি, বাৰী, সা-সম্পত্তি এইবিলাককো ব্যক্তিগত সম্পদ বুলি কোৱা হয়। আনহাতে জাতীয় সম্পদ হৈছে যেতিয়া এটা জাতিৰ তত্ত্বাৱধানত বা দেশৰ তত্ত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদক জাতীয় সম্পদ বুলি কোৱা হয়। যেনে ৰাস্তা-ঘাট, নদ-নদী, দলং, অভয়াৰণ্য, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ ইত্যাদি হৈছে জাতীয় সম্পদ। আন্তৰ্জাতিক সম্পদ হৈছে সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ, মহাসাগৰ, বায়ুমণ্ডল, অৰণ্য, জীৱ-জন্তু আদি একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বুলি কোৱা হয়। এতিয়া কাজিৰঙা অভয়াৰণ্য এখন অসমত থকা এক অভয়াৰণ্য বিশ্ব ঐতিহ্যস্থলী, কিন্তু এখন আমাৰ দেশৰ সম্পদ বা জাতীয় সম্পদ। আনহাতে সাগৰ মহাসাগৰ বিলাক আছে এই সকলোবিলাক বিশ্বৰ সকলো মানুহৰে সম্পদ, সেয়েহে এইবিলাকক আন্তৰ্জাতিক সম্পদ বুলি কোৱা হয়। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি ইমানখিনিলৈ সম্পদৰ বিষয়ে আমি আলোচনা কৰিলো। সম্পদ মানে কি বুজিলো, সম্পদৰ গুণবিলাক বুজিলো, আৰু সম্পদৰ পৰিৱৰ্তনশীলতা ধৰ্মবিলাক শিকিলো, আৰু সম্পদৰ শ্ৰেণী বিভাজন আমি কৰিলো। ইমানখিনি আলোচনা কৰা হ'ল, তাৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰশ্ন তোমালোকক দিয়া হৈছে। এই প্ৰশ্নসমূহ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু সুন্দৰকৈ নিজৰ টোকাবহীত লিখি থবা। এই প্ৰশ্নকেইটা হ'ল সম্পদ কাক বোলে, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। তোমালোকক দিয়া হৈছে যদি তোমালোকৰ কম নম্বৰ থাকে তেতিয়াহ'লে তোমালোকে কেৱল উল্লেখ কৰিলে হ'ব, কিন্তু যদি বেছি নম্বৰ থাকে তেতিয়া এই প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে 1-2 লাইনকৈ লিখি দিব লাগিব। প্ৰকৃতিত থকা 3 ধৰণৰ সামগ্ৰী কি কি উদাহৰণ দি বুজাই লিখা। যদি তোমালোকক বুজাই লিখিবলৈ দিয়ে বুজাই লিখিবা। 3 ধৰণৰ সামগ্ৰী হৈছে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী, প্ৰতিৰোধক আৰু সম্পদ। মানুহ সম্পদৰ লগত কিদৰে জড়িত তোমালোকক ইতিমধ্যে কোৱা হ'ল। মানুহ সম্পদৰ লগত 2 ধৰণে জড়িত, সেই 2 ধৰণটো তোমালোকে লিখিবা। সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য লিখা, এইটো তোমালোকক সুন্দৰকৈ মই তোমালোকক দি দিছো। তোমালোকে ভিডিঅ'টো চাবা আৰু সুন্দৰকৈ লিখিব পাৰিবা। সম্পদৰ শ্ৰেণী বিভাজন কৰা, তোমালোকক এখন ফ্লো চাৰ্ট দি দিয়া হৈছে, তাৰ ওপৰত ভিত্তি কৰি সুন্দৰকৈ লিখিবা, আৰু প্ৰত্যেকটো সম্পদৰ বিষয়ে তোমালোকক অলপকৈ হ'লেও মই কৈ দিছো, গতিকে তাৰ পৰা চাই তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু সুন্দৰকৈ লিখি থবা। আৰু শেষত এটা প্ৰশ্ন দিছো তোমালোকক, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। সম্পদৰ পৰিৱৰ্তনশীলতা ধৰ্ম যি দিয়া হৈছে তাৰ পৰা তোমালোকে সুন্দৰকৈ এই কথাখিনি লিখি উলিয়াব পাৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল এই অধ্যায়টোৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নই আহে, মেট্ৰিক পৰীক্ষাত আহিব। তোমালোকে সুন্দৰকৈ ইয়াৰ প্ৰিপাৰেচন কৰি থৈ দিবা, সাজু কৰি থৈ দিবা, যাতে পিছলৈ তোমালোকৰ কোনো দিগদাৰ নহয়। ছাত্ৰ-ছাত্ৰীসকল তেতিয়াহ'লে তোমালোকক মই ইয়াতে এৰিছো আজি এই পাঠটো, আৰু পিছত আৰু এটা পাঠত সম্পদ সংৰক্ষণৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম।